আর বাস্তব সংখ্যাৰ পাৰ্ট 3 লৈ তো যিখিনি টপিক লাগে সেইখিনি আমি ডিসকাস কৰিম লখাও যিকোনো দুটা সংখ্যাৰ লখাগু আৰু যিকোনো দুটা সংখ্যাৰ গখাও কি হ'ব সেই সংখ্যা দুটাৰ গুণফলৰ সমান হ'ব তো এইটো তো হেল্ল গাইস ওয়েলকাম টু আওয়ার চ্যানেল উইজেট অফ আসাম বোর্ড তো আজি আমি আকৌ আহি গৈছো আমাৰ বাস্তব সংখ্যাৰ পাৰ্ট 3 লৈ তো আশা কৰো যিখিনি মই ভিডিও দিছো সেইখিনি তোমালোক ইউজ কৰিছা বা তোমালোকৰ সহায় কৰিছে ভিডিওখিনি মই 100% দিছো ওতে তো আজি আমি স্টার্ট কৰিম আমাৰ পার্ট 3 তো আজিৰ ভিডিওত আমাৰ কি টপিক থাকিব এক্সারসাইজ 1.2 যিখিনি আমাৰ টপিক লাগে এক্সারসাইজ 1.2 যিখিনি টপিক লাগে সেইখিনি আমি ডিসকাস কৰিম প্লাস ক্লাস 9 ৰ কিছুমান টপিক লাগিব সেইখিনি মই ৰিলেট কৰাম আৰু এনেদৰে চলিব আজি তো বলা ভিডিওটো স্টার্ট কৰো তো আজিৰ আমাৰ প্ৰথম টপিকটো মই ধৰিব যাও প্ৰথম টপিকটো হল তোমাৰ সৰু ক্লাছত আমি দুটা সংখ্যা পাইছিলো দুটা সংখ্যাৰ ভাগ পাইছিলো কি আছিল সংখ্যা মৌলিক আৰু যৌগিক লিখি দিও মৌলিক আৰু যৌগিক মৌলিক আৰু কি যৌগিক এইখিনি আমি সবে জানো যে মৌলিক কি যে জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে সেইবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু এটা কথা উৎপাদকৰ অলপ মই আভাস দি দিও উৎপাদকটো কি উৎপাদক মানে হল যিকোনো সংখ্যাৰ টুকুৰা যিকোনো এটা সংখ্যা ধৰা মই সংখ্যা এটা ধৰিলো 6 এটা সংখ্যা ধৰিলো 6 ৰ এনে টুকুৰা এনে দুটা টুকুৰা বেছিভাগ যিকোনো এটা সংখ্যাৰ একদম এট লিস্ট দুটা টুকুৰা ওলাব এট লিস্ট ইয়াৰ আৰু বাৰু ওলাব আৰু তো ইয়াৰ এনেকুৱা দুটা টুকুৰা এনেকুৱা দুটা উৎপাদক টুকুৰা মানে উৎপাদক এনেকুৱা দুটা উৎপাদক সেই দুটা উৎপাদক মিলি সংখ্যাটো বা মিলি বলে সেই দুটা সংখ্যাৰ মাল্টিপ্লাই বা এই দুটা সংখ্যাৰ গুণফল এই ডাঙৰ সংখ্যাটো ওলাব যেনেদৰে 6ক আমি এনেদৰে দুটা টুকুৰাত ভাগাব পাৰো 2 আৰু 3 এই দুটা হল 6ৰ উৎপাদক 6ৰ টুকুৰা এনেদৰে আমি ভাগাব পাৰো যে এই দুটা গুণফল হৈ কি ওলাব ডাঙৰ সংখ্যাটো ওলাব এইখিনি বুজিলো আমি যে উৎপাদক কি একদম সৰু ক্লাছৰ বস্তু এইখিনি আমি গমে পাও যে উৎপাদক কি যে টুকুৰা হয় এনেদৰে ইয়াৰ আৰু বাৰু ওলাব যেনেদৰে 6ৰ আৰু কি ওলাই 16 ইয়াত চোৱা এইটো আৰু যৌগিক সংখ্যা হয় ইয়াত বুজি পালো যে চোৱা মৌলিক সংখ্যা কি হয় যে 0, সংখ্যাটো নিজে 0, সংখ্যাটো নিজে ইয়াত চোৱা যদি কিয় হল 0 বলে 1 হ'ব 1 আৰু সংখ্যাটো নিজে ইয়াত চোৱা 6ৰ কি 1 আৰু সংখ্যাটো নিজে তো আছে প্লাস আৰু বেলেগ আৰু এটা আছে মানে দুটা নহয় যদি খালি দুটা উৎপাদকে থাকে দুটা উৎপাদক কি হ'ব 1 আৰু সংখ্যাটো নিজে সেই সংখ্যাটো কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু মানে মৌলিক সংখ্যা বা দুটাতকৈ অধিক উৎপাদক থকা সংখ্যা হল কি বুলি কোৱা হয় যৌগিক সংখ্যা হল এইখিনি হল যে যৌগিক মৌলিক অলপ বুজি পালো এইটো আমি আগৰ পৰাই জানো তো আমি অলপ ফেমিলিয়াৰ কৰিবলৈ ট্ৰাই কৰিছো তোমালোকক তো আমি এতিয়া আৰু আগবাঢ়িম আমি মৌলিক যৌগিক শিকিলো উৎপাদক শিকিলো যে উৎপাদক কি উৎপাদক কেনেকুৱা আছিল মই আগৰ ক্লাছৰ বস্তুটো অলপ শুনিছিলো আৰু এটা কথা মই তোমালোকক আৰু কি কয় গণিতকটো মই অলপ বুজাই দিব চেষ্টা কৰিম গণিতক কি মাল্টিপল বুলি কোৱা হয় গণিতক ইংলিছত কি হয় প্ৰত্যেকটো সংখ্যাৰ গণিতক আছে
প্ৰত্যেকটা সংখ্যা গুণিতক আছে, 2 এর গুণিতক আছে, 3 এর গুণিতক আছে, 4 এর গুণিতক আছে। আৰু এইবোৰ গুণিতকবোৰ কি যে 2 এর লগত যিমান নেচাৰেল নাম্বাৰ গুণ কৰি যাম, যেটো আমি আউটপুট পাম বা যেটো আমি এনসার পাম, এই গোটেইবোৰ এনসাৰক 2 এর গুণিতক বুলি কোৱা হ'ব। যেনেদৰে 2n আহিল, ইয়াৰ 2n আহিল বুলি ক'ব পাৰা, য'ত n কি n belongs to natural number। এটা তুমি চাবা natural number কি কি আছে, natural number আমাৰ কি আছে, 1 ৰ পৰা স্টার্ট কৰি 1 2 3 4 ডট 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 যাই থাকিব। তো 2 এর গুণিতকবোৰ কি ওলাব চোৱা, 2 1 যা 2 2 2 2 যা 4 2 3 যা 12 2 4 যা 2 3 যা 6 2 4 যা 8 এনেদৰে ওলাই থাকিব। 2 4 6 আদি কি 2 এর গুণিতক, 2 এর গুণিতক, 2 এর গুণিতক। আৰু একেদৰে এতিয়া যদি মই 3 ৰ কথা কওঁ, 3n হ'ব, 3n কি নেচাৰেল নাম্বাৰ, তো কি হ'ব নেচাৰেল নাম্বাৰৰ গুণিতকবোৰ কি হ'ব, 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 এনেদৰে ডট 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 আহি যাব। তো 3 এর গুণিতকবোৰ কি হ'ব, এইবোৰ মানে কি 3 ঘৰৰ নেওতা মনত থাকিলে যি আমাৰ এনসাৰ ওলাই এই গোটেই কি হ'ব 3 এর গুণিতকবোৰ হ'ব। তো এইখিনি মোৰ আমাৰ অলপ কি কয় ফৰ্মুলা হ'ব আমি যে কেনেকৈ কি। তো নেক্সট আমাৰ আজিৰ টপিক, নেক্সট টপিকলৈ আমি আগবঢ়াবলৈ চেষ্টা কৰিম। গণিতক বুজিলো, উৎপাদক বুজিলো, আৰু লসাগু তো বুজিয়ে পাওঁ যে লসাগু কি, লসাগু তো কি লঘিষ্ঠ সাধারণ গণিতক। ধৰা দুটা সংখ্যা দিয়া আছে, 6 আছে 8 আছে, 6 আছে 8 আছে। এই 6 আৰু 8 ৰ যিবোৰ গুণিতক, এই গুণিতকৰ সাধাৰণ মানে গুণিতকবোৰৰ কমন, এনেকুৱা কমন ধৰা মই লিখিলো গুণিতকবোৰ 6 ৰ গুণিতক কি হ'ব, 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 গুণ 24 এটো লিখো মই 8 গুণ 16 24। তো ইয়াত চোৱা গুণিতকবোৰৰ ফাৰ্স্ট আৰু সবতকে লিষ্ট মানে সবতকে সৰু আৰু একদম প্ৰথম পাই গেলো আমি, এইটো সবতকে সৰু হ'ব। পাছত ফাৰ্দাৰ আৰু পাম আমি ইয়াৰ সাধাৰণ মানে সেম সাধাৰণ মানে কি কমন, তো কমন থাকা আৰু পাম পিছফালে, আৰু এইবোৰ কি গুণিতক হয়। তো সাধাৰণ গুণিতকবোৰ পাই থাকিম, কিন্তু ইয়াৰ কথা আছে লঘিষ্ঠ, আটাইতকৈ সৰু সাধাৰণ গুণিতক, আটাইতকৈ সৰু সাধাৰণ গুণিতক কি হ'ব, ইয়াৰ 8 আৰু 6 24 হ'ব। তো এইটো আছিল লসাগুৰ কথাখিনি মই ক'লো। তো লসাগু যদি ক'লো মই গসাও কৈ দিম, সেম দুটা নাম্বাৰেৰে গসাও কৈ দিম। চাবা তোমালোকে 6, 8 এখন গসাও কি কথা আছে, গসাও গৰিষ্ঠ সাধাৰণ উৎপাদক, তো 6 ৰ উৎপাদক খিনি কি হ'ব চাও তোমালোকে। 6 ৰ যদি উৎপাদক খিনি চাও 1 6 হ'ব, তাৰ পিছত কি হ'ব 2 3, মানে কি এনেদৰে তেনেদৰে লিখিব যে দুটাৰ গুণফল মিলি এইটো হয়, দুটাৰ গুণফল মিলি এইটো হয়, হৈ গেল। আকৌ 3 2 তো হৈ গেল। তো ইয়াত যদি মই 6 ৰ গুণিতকবোৰ উৎপাদক খিনি লিখো, তো কি হ'ব 6 ৰ উৎপাদক খিনি যদি মই লিখো তো কি লিখিব পাৰিম, সৰুৰ পৰা ডাঙৰলৈকে লিখিব, তো দেখতে অলপ ভাল হয়। 1 2 3 6, তো একে সংখ্যা বাৰে লিখাৰ দৰকাৰ নাই আমাৰ, একে সংখ্যা হ'ল 2 দুইবাৰ লিখিব লাগিব, এইটো দৰকাৰ নাই আমাৰ। তো আমি একবাৰ লিখিলে হৈ যাব 1 2 3 6। আৰু 8 ৰ কি আছে, প্ৰথমে হ'ল 8 1 into 8 এইটো এটা হ'ল, তাৰপিছত কি আছিল 2 এৰে যদি যায় 2 4 যা, তাৰপিছত কিমান আছে 4 ৰে 2 এইখিনিয়ে। তো এটা যদি মই লিখো 8 ৰ উৎপাদক, সৰি স্পেস আকৰটো অলপ বেয়া হৈ গৈছে, উৎপাদক এইটোৰ উৎপাদক কি আছে 1 2 4 8, এইখিনি হ'ল কি 8 ৰ উৎপাদক, এইখিনি কি হ'ল 6 ৰ উৎপাদক। এটা তোমালোকে চাবা ইয়াত কৈছে কি গসাউ, প্ৰথমে তোমাৰ সাধাৰণ উৎপাদক থাকিব লাগিব, আৰু সাধাৰণ উৎপাদকৰ ওপৰতো আমাৰ কি আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো থাকিব লাগিব। তো ইয়াত যদি আমি চাও এই দুটা উৎপাদকৰ মাজত
এই দুটা উৎপাদকৰ মাজত কি কি সাধাৰণ আছে সাধাৰণ 1 আছে সাধাৰণ 2 আছে সাধাৰণ বাকি নাই বাকি কমন নাই তো ইয়াত চোৱা সাধাৰণ উৎপাদকখিনি কি পালো সাধাৰণ উৎপাদকখিনি কি পালো 1, 2 তো ইয়াত কি হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ কি আটাইতকৈ ডাঙৰটো তো যদি মই আটাইতকৈ ডাঙৰটো ক'ব যাওঁ এই 1 আৰু 2 ৰ মাজত ডাঙৰ কোনটো 1 আৰু 2 ৰ মাজত ডাঙৰটো হ'ল 2 তো আমাৰ কি গসাউ কি হৈ যাব 2 হৈ যাব গসাউ কি হৈ যাব 2 হৈ যাব আমাৰ তো এইখিনি আছিল আমাৰ গসাউৰ বিষয়ে আশা কৰো তোমালোকে বুজি পাইছে আৰু এইখিনি তো আমি সৰু ক্লাছৰ পৰা পাই আহিছো মই খালি তোমালোকক ৰিভাইজ কৰি দিবলৈ চেষ্টা কৰিছো এতিয়া গম মৌলিক উৎপাদীকৰণ পদ্ধতি প্রথমে এটা আমার এক্সারসাইজ দিয়া আছে যে পাটিগণিতৰ মৌলিক উপপাদ্য পাটিগণিতৰ মৌলিক উপপাদ্য পাটিগণিতৰ মৌলিক উপপাদ্য তো এই উপপাদ্য মতে কি ক'ব খুজিছে যে যিকোনো যৌগিক সংখ্যা তুমি যিকোনো এটা যৌগিক সংখ্যা ধৰি লোৱা মই 12 ধৰি ললো 12 যিকোনো এটা যৌগিক সংখ্যাক আমি এনেদৰে মানে ফেক্টৰাইজ কৰিব পাৰো এনেদৰে ভাগ কৰিব পাৰো এনেদৰে মানে ফেক্টৰ টুকুৰা এনেদৰে উৎপাদক এনেধৰণৰ উৎপাদকবোৰক ভাগ কৰিব পাৰো যে প্ৰত্যেকটো উৎপাদক কি হ'ব এটা মৌলিক সংখ্যা হ'ব প্ৰত্যেকটো উৎপাদক কি হ'ব এটা মৌলিক সংখ্যা উৎপাদকবোৰ নিজে এটা মৌলিক সংখ্যা এই উৎপাদকবোৰৰ গুণফলটো মিলি কি হ'ব যৌগিক সংখ্যাটো মানে এই গোটা নাম্বাৰটোৱে হ'ব এই গোটা নাম্বাৰটোক এনে কিছুমান সংখ্যাত ভাগ কৰিব পাৰিম যে সংখ্যাবোৰ হ'ব কি এই সংখ্যাটো কি হ'ব মৌলিক এটো কি হ'ব মৌলিক আৰু এই মৌলিক সংখ্যা দুটাৰ যদি মই গুণফল কৰো এই নাম্বাৰটো পাম এই নাম্বাৰটো আলটিমেটলি কি হৈ যায় যৌগিক হৈ যায় তো এইটোৱে কৈছে মই একবাৰ কৈ দিলো যে প্ৰত্যেক যৌগিক সংখ্যাই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটো হ'ল আমাৰ কি পাটিগণিতৰ মৌলিক উপপাদ্য যেনেদৰে মই 12 যদি কওঁ 12 ইয়াৰ উৎপাদকবোৰ লিখাৰ আৰু এটা পদ্ধতি আছে যে কেনেদৰে আমি ছুটি হৰণ আমি কৰি আহিছো যে কি প্রত্যেক এই সংখ্যাটো কি মৌলিক সংখ্যাৰে ডিভাইড কৰি যাব লাগে এটা আমি পাৰো প্ৰথমে আমি 2 এৰে কৰিম 6 তাৰপিছত কি 2 এৰে কৰিম আকৌ 3 তো এইটো এটা মৌলিক সংখ্যা এইটো ডিভাইড না যায় তো ইয়াত কি লিখিম 12 2 into 3 এতিয়া যদি তুমি চোৱা এই গোটেইটা সংখ্যা কি মৌলিক সংখ্যা এই গোটেইটা মৌলিক সংখ্যা এই গোটেইটা মৌলিক সংখ্যা যদি মই পূৰণফল চোৱা ইয়াত কি কৈছিল যে প্ৰত্যেকটো সংখ্যাৰ গুণফলক মিলি কি হ'ব 12 হ'ব এই গোটা হল ইয়াৰ কি উৎপাদক আৰু এই উৎপাদকৰ গুণফলসমূহ এই উৎপাদকৰ মৌলিক উৎপাদক তো ইয়াত 6 হল চোৱা 2 into 6 12 কিন্তু 6 টো কি যৌগিক হয় তাৰমানে আমি যৌগিক তাৰমানে 6 ক আমি ফাৰ্দাৰ আৰু ডিভাইড কৰিব লাগিব আৰু ডিভাইড কৰি ইয়াৰ উৎপাদক ইয়াকো ভাঙিব লাগিব তো ইয়াত কি 2 into 3 এইটোৱে হল যে 2 2 3 তো এই মৌলিক উৎপাদকসমূহৰ গুণফল এই মৌলিক উৎপাদকসমূহৰ গুণফলটো মিলি এই সংখ্যাটো হয় যেটো গোটা সংখ্যা হেতুৱে হ'ব তো ইয়াৰ দ্বাৰা ইয়াকে ক'ব বিচাৰিছে যে এটা যৌগিক সংখ্যা আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি মৌলিক সংখ্যাৰ গুণফল হিচাপে ধৰা এটা যৌগিক সংখ্যাৰ উৎপাদকসমূহক আমি মৌলিক সংখ্যা আৰু উৎপাদকসমূহটো মৌলিক সংখ্যা হ'বই সেই মৌলিক সংখ্যাবোৰৰ গুণফল হিচাপে আমি গোটা নাম্বাৰটোৱে লিখিব পাৰিম অৰ্থাৎ সেই যৌগিক সংখ্যাটো আমি লিখিব পাৰিম তো এইখিনি ক্লিয়াৰ হ'ল যে কি ক'ব বিচাৰিছো একদম ইজি কথা এইখিনি তো আৰু কি বুজাই থাকিব লাগে বাৰে বাৰে বুজিও তো মই যেটো বলো যে মৌলিক উৎপাদীকৰণ পদ্ধতিতে মই আৰু কিছুমান সংখ্যাৰ আৰু ওলাম ধৰা 64 মই যদি 64 ৰ মৌলিক উৎপাদীকৰণ পদ্ধতিত উৎপাদকসমূহ এনেদৰে লিখিব খুজো তো কেনেদৰে লিখিম যে মই 64 ক ছুটি হৰণ 3 তো প্ৰথমে মই 2 এৰে ডিভাইড কৰিম 2 কি হ'ব 3
2 3 2 2 2 তো কি হল 1 2 3 4 5 6 তো 64 আলটিমেটলি কি হল 64 কেন লিখিব 2 into 2 into 2 into 2 into 2 into 2 তো এটো হল কি আমরা কি মৌলিক উৎপাদন পদ্ধতিত আমি ধরে লিখিব পাৰো তো এটা অংক হল 3 8 2 5 আৰু এটা অংক ললো এটা ইয়াত সমস্যাটো আৰম্ভ কৰিম চোৱা তো ইয়াত কি মৌলিক সংখ্যা ডিভাইড কৰিলে ভাল হ'ব মই যদি ইয়াত 5 এটা হৰণ কৰি দিও তই ভাল হৈ যাব ডাইৰেক্ট 5 এটা আৰু কাৰণ 5 নিজৰ এটা মৌলিক সংখ্যা হয় তো 7 7 35 6 7 6 5 765 go 5 at the 1 26 5 3 3 de 5 1 और जब 3 de दिले 1 7 तो जो हल की 3 8 2 5 3 8 2 5 हम के अंदर मौलिक संख्या 7 तो এটা মৌলিক সংখ্যা হয় তো এনেদৰে আমি লিখিব পাৰো যে 5 5 3 সরি মই সৰুৰ পৰা ডাঙৰলৈকে লিখো জানলে ভাল হয় 3 into 3 into 5 into 5 into 17 তো কি হল আমাৰ মৌলিক উৎপাদন পদ্ধতিত আমি এনেদৰে লিখিব পাৰো তো এখানে আমি শিকিলো আমি জানো এখানে এতিয়া আমি মৌলিক উৎপাদন পদ্ধতিত আমি যি আগৰ ক্লাছত শিকিছো যে মৌলিক উৎপাদন পদ্ধতিত ভাঙি এটা সংখ্যা কেনেদৰে ভাঙি তাৰ এই সংখ্যা এটা সংখ্যা দুটা সংখ্যা থাকিব দুটা সংখ্যাকে আমি কেনেদৰে ভাঙিম তাৰপিছত ভাঙাৰ পাছত সেই উৎপাদকৰ পৰা আমি কি লসাগু গসাগু লৈ আমি শিকিছো আগৰ ক্লাছত তো মই এইটো অলপ ৰিভাইজ কৰি দিবলৈ চেষ্টা কৰিম তো মই দুটা সংখ্যা লম ধৰা এটা 12 ললো আৰু এটা 20 ললো 12 আৰু 20 তো প্ৰথমে 12 ক মই যদি মৌলিক উৎপাদন পদ্ধতিত ভাঙো তো কি হ'ব 1 into 2 তো 1 ক দিলো 1 দিয়া নাই দিয়া একে কথা আৰু এটা মনত কৰিবা 1 হল সকলো সংখ্যাৰ সাধাৰণ উৎপাদক সকলো সংখ্যাৰ যি সংখ্যা থাকো তাৰ 1 হল সাধাৰণ উৎপাদক সবতে থাকে সবতে তো সবে জানো 1 into 2 into 3 তো কি 12 1 আর এটা কি 20 20 কি হবে 1 into 2 into 2 into 5 তো ইয়াত চোৱা আমি কেনেদৰে ভাষা লম লসাগু তো লসাগুৰ নিয়ম কি প্ৰথমে কমন খিনি ধৰিব লাগিব কমন তো লসাগু যদি লও জল ফার্স্ট লসাগুৰ এটা নিয়ম হল কি গোটেই পূৰণ কৰিব লাগিব গোটেই ইয়াৰ উৎপাদক গোটেইখিনি আমি পূৰণ কৰিব লাগিব এটো হল কি লসাগুৰ নিয়ম তো লসাগুৰ নিয়মটো কি হ'ব প্ৰথমে চাবা যে কমন কি বস্তু কমন আহি আছে এটো ইয়াৰ পৰা এটা টু কমন আহি আছে তো যিখিনি বস্তু আমাৰ কমন আহিব সেইখিনি বস্তু আমি কি একবাৰে লিখিম 2 ইয়াৰো এটা টু কমন আহি আছে চাব পাৰিছা ইয়াৰ এটা টু কমন আহিছে তো এটো একবাৰ লিখিম মাল্টিপ্লাই লিখিম গোটেইখিনি তো ইয়াৰ এটা টু কমন আহিছে বাকি সব 3 আৰু 5 কমন নাই তো 3 আৰু 5 এজ ইট ইজ পূৰণ কৰি দিম আমি ইয়াৰ যদি মই ফাংলা দিম কাৰণে আৰু থাকলা কই তো গোটেইখিনি আমি পূৰণ কৰি দিলো যিখিনি কমন আহিব সেইখিনি বস্তু আমি একবাৰে লিখিম আৰু বাকিখিনি আমি গোটেইখিনি পূৰণ কৰি দিম তো ইয়াৰ পৰা কিমান লসাগু পাই আছে অন্তৰকে চোৱা 5 3 গুণ 15 15 2 গুণ 60 15 2 গুণ 30 গুণ 60 তো এটো হল কি আমাৰ লসাগু এটো হল আমাৰ কি লসাগু 12 আৰু 20 লসাগু তো নিয়মটো আমি আজি বুজিলো যে কেনেকুৱা আছিল যে দুটা সংখ্যা পৰা কমন লম মানে দুটা সংখ্যা মৌলিক উৎপাদকীকৰণ কৰিম মৌলিক উৎপাদকীকৰণ কৰাৰ পাছত যি আমাৰ কমন আহিব সেইখিনি আমি একবাৰে লিখিম আৰু বাকি যিখিনি বাকি থাকিব পূৰণ কৰি দিম এজ ইট ইজ তো এইটো আমাৰ কি দিব লসাগু দিব তো এইখিনি আমি বুজিলো তো লসাগু হল তাৰপিছত মই গসাগু উলিয়াম সেইটো সব আমি আগতে শিকি আহিছো তো এইটো গসাগু নিয়মটো আৰু অলপ বেলেগ মানে একে কমন খিনি তো ইয়াত গোটে পূৰণ নহয় ইয়াত খালি কি যে যি কমন আহিব সেই আমি কমন খিনিয়ে পূৰণ কৰিম খালি
তো ইয়াত চোৱা ইয়াত কি আহিছে 2 2 কমন আহিছে তো 2 লিখিম আৰু মাল্টিপ্লাইত আকৌ 2 কমন আহিছে খালি 2 এ লিখিম তো এটো আমাৰ কি হ'ব গখাও এটো একে গতে পূৰণ কৰিব নালাগে যিখিনি আমাৰ কমন আহিব সেইখিনি আমি একবাৰ লিখিলে আমাৰ হৈ যাব যদি ইয়াত যদি এটা 2 এ কমন আহিলে হয় খালি 2 এ आंसर होला হয় কিন্তু খালি এটা 2 আহা নাই ইয়াত আৰু এটা 2 কমন আহিছে তো আৰু এটা 2 লিখিম তো 2 2 যা 4 তো এটো আৰু আমাৰ কি গখাও এইখিনি আমি জানো তো মই কৈ দিলো বাস তো এতিয়া আমি আমাৰ যিখিনি পঢ়িলো তাৰ ওপৰত কিছুমান কোৱেশ্চন কৰিবলৈ যাম তাৰ আগত মই আৰু এটা ফৰ্মুলা আছিল যেটো আমি ক্লাস 9 ত পাই আহিছিলো ক্লাস 9 ত আই থিংক মানে আগত পাই আহিছো আমি ফৰ্মুলাটো তো ফৰ্মুলাটো কি হ'ল যে দুটা সংখ্যা a, b দুটা সংখ্যা a আৰু b দুটা সংখ্যা এই দুটা সংখ্যাৰ লসাগু এই দুটা সংখ্যাৰ লসাগু ইনটু এই দুটা সংখ্যাৰ গসাউ ইকুয়াল টু কি হয় এই দুটা সংখ্যাৰ গসাউ লসাগু ইকুয়াল টু কি হয় সংখ্যা দুটাৰ গুণফল মানে a into b কি হ'ব লসাগু এই সংখ্যা দুটা লসাগু ইনটু এই সংখ্যা দুটাৰ গসাউ মানে ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে মই এটা কোৱেশ্চন লৈ মই বুজাই দিবলৈ চেষ্টা কৰিম ধৰা দুটা সংখ্যা ললো 26 আৰু 91 26 আৰু 91 তো ইয়াক যদি মই ফাৰ্দাৰ ডিভাইড কৰো 26 ক যদি আমরা যদি ডিভাইড কৰি যাও তো 2 1 3 তো 3 এই হয়ে গেল তো ইয়াক কি হবো 26 কি হবো যে 2 into 13 তো 91 ক কিমান দি যাব 7 দি যদি মই দিউ 7 3 তো কি হবো 91 কি হল 7 into 3 গতে তুমি খালি এটা বস্তু চাবা যে যিমানে যি নাম্বার হোক তুমি মৌলিক সংখ্যাৰে ডিভাইড কৰিবলৈ ট্রাই কৰিবা সহজ যদি 2 এৰে না যায় 3 এৰে না যায় তো একবাৰ তোমালোকে ট্রাই কৰিবা কি মই তো মানিছিলো যে যিকোনো সংখ্যা যদি একৰে যদি মানে গম পাইছো যে না যায় হ্যাঁ তো কি কৰিম 7 আৰু 11 যদি বেছিভাগ চান্স থাকে 7 আৰু 11 এৰে এই যে কি পায় ডিভাইড যোৱা এটো মানে এটা ট্ৰিক কৰি দিলো আৰু তো ইয়াত কি হ'ব প্ৰথমে লসাগু ওলাম তো লসাগু কি হ'ব কমন কি আছে 30 আছে 13 একবারে হ'ব তো বাকি গোটেইখিনিৰ গুণফল 2 into 17 into 13 তো কি হ'ব এটো 13 आंसर कोन मेरा 1 3 4 sorry 182 তো এটো হল লসাগু তো আৰু ইয়াত গসাউ কি হ'ব ইয়াত যদি তোমালোকে চোৱা যে গসাউ ৰবা মই গসাইলো দেখা যায় না নাই বহুত তো হেয়াৰ তো এতিয়া মই গসাউ তো যে মই গসাউ উলিয়াও চোৱা তোমালোকে গসাউ কি হ'ব ইয়াত কমন কিনি তো ইয়াত চোৱা কমন কি উলি আছে 13 only 13 তো only 13 এ কি হ'ব গসাউ তো আমাক কি সত্যাপন কি কৰিব লাগে এই বস্তুটো সত্যাপন কৰিব লাগে যে লসাগু ইনটু গসাউ কি আৰু এই সংখ্যা দুটাৰে গুণফল হ'ব তো আমাক কি কৰিব লাগিব যে প্ৰথমে ঠিকে লসাগু লেফট হ্যান্ড সাইড বলি ধৰিলো লেফট হ্যান্ড সাইড লসাগু কিমান হল 128 182 লসাগু into গসাউ 13 তো লসাগু যদি পূরণ করো उसमें তোমাকে 182 আর 30 যদি মাল্টিপ্লাই করো 3 গুণ 6 3 গুণ 24
2 5 1 2 6 6 2 3 6 6 2 3 6 6 এটো কিমান হল আমাৰ লখাগু ইনটু গখাগু যেটো আমাৰ লেফট হ্যান্ড সাইড কিমান হল লখাগু ইনটু গখাগু কিমান হল 2 3 6 6 এতিয়া আমি ফোন কৰিব লাগিব যে এই দুটা সংখ্যা এতিয়া রাইট হ্যান্ড সাইড সাইডত যদি মই চাও যে কি আছে 26 এয়া লিখি লবা যে সংখ্যা দুটাৰ গুণফল a ইনটু b বুলি লিখি লবা আৰু সচৰা 2 ইনটু 91 যদি মই 91 ইনটু 26 কৰো তো কিমান হ'ব সরি 54 6 6 3 1 2 2 3 6 6 তো hence left hand side আৰু right hand side is equal তো কি হ'ব left hand side to right hand side তো আমি কি উত্থাপন কৰিলো যে লখাও যিকোনো দুটা সংখ্যাৰ লখাগু আৰু যিকোনো দুটা সংখ্যাৰ গখাও কি হ'ব সেই সংখ্যা দুটাৰ গুণফলৰ সমান হ'ব তো এটো আমাৰ কি এটা একটা রুল হয় যেটো আমি আগতে পাইছো তো নোট কৰিব পাৰা তো এতিয়া আমি প্রসিড কৰিম আমাৰ কোৱেশ্চন আনসাৰ লৈ মানে কিছুমান কোৱেশ্চন প্ৰেক্টিস লৈ এতিয়া যাম তো তোমালোকে চোৱা এতিয়া মই এটা কোৱেশ্চন লৈছো আমাৰ এনসিআরটি বুকৰে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গখাও উলিওৱা ইয়াৰ পৰা হিহতৰ লখাও উলিওৱা তো প্ৰথমে ইয়াক কি হৈছে যে এই দুটা নাম্বার চাও তোমালোকে যে এই দুটা নাম্বাৰৰ আমাৰ কি ওলাব লাগে গখাও আৰু গখাও তো আমি কি পদ্ধতিৰে ওলাব লাগে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ওলাব লাগে তো ইয়াত তোমালোকে এটা মন কৰিবা যে লখাগু কিন্তু এই মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি ওলাব নোৱাৰো ইয়াত কোৱা নাই যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লখাগু ওলাবা তো লখাগু তো আমি কেনেদৰে ওলাম যেটো আমি অলপ আগত পঢ়িলো যে লখাগু ইনটু গখাও যে আৰু সংখ্যা দুটাৰ গুণফল যেটো আমি শিকিছো সেইটো পদ্ধতিৰে ওলাম তো আগত আমি গখাও উলিয়াই লম গখাওটো উলিয়াম গখাওটো কি দৰে ওলাম যে ইয়াত দিয়া আছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ওলাম তো ইয়াত সলিউশন বুলি লিখি লবা সলিউশন প্রথমে 96 যদি মই মৌলিক উৎপাদীকরণ পদ্ধতিৰে লিখো মৌলিক উৎপাদীকরণ পদ্ধতিতে যদি মই লিখো কি লিখিব পাৰি সাইডত কৰি লবা সূত্ৰীকৰণ কৰি লবা সাইডত 96 তিনিতে দিম তো কি সোয়া 2 5টা ওলাইছে সেইকাৰণে মই 2 টু দি পাৱাৰ 5 লিখি দিছো অলপ ইউজ কৰিলো মই যেহেতু আমি মেথছ ষ্টুডেন্ট হয় তো অলপ এইখিনি তো ইউজ কৰিবই পাৰো না যে 2 যদি 5টা মই ডাইৰেক্ট পূৰণে কৰি দিও ইয়াতকে বাৰ 2 টু দি পাৱাৰ 5 লিখি দিও মই তো এইখিনি চলে আৰু ইনটু 3 একে বস্তুৱে তো ইয়াত যদি মই ভাঙি 2 2 2 2 5 বাৰ লিখি 3 লিখো তো সেম বস্তু লিখিছো ইয়াতকে কনফিউজ নহবা আৰু পাছত আৰু কি দিছে 404 আৰু ইয়াত আছে যদি 404 ক মই যদি 2 এৰে দিও 202 আকৌ 2 এৰে দিও তো কি হ'ব 101 আৰু মন কৰিবা যে তোমালোকে 101 তো এটা কি হয় মৌলিক সংখ্যা হয় তো কি হ'ব 404 2 into 101 তো ইয়াৰ বদলে মই ইয়াত 2 স্কয়াৰ লিখি দিও 2 স্কয়াৰ তো ইয়াত যদি মন কৰা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে এটো কি গখাও তো গখাও যদি মই উলিয়াও গখাও তো এই দুটা সংখ্যাৰ আমাৰ গখাও কি আহি আছে এই দুটা সংখ্যাৰ আমাৰ গখাও কি আহি আছে 2 স্কয়াৰ मतलब 2 into 2 কি আহি আছে আমাৰ গখাও তো কিমান হ'ব आंसर 4 आंसर তো নহয় খালি গখাওটো আমি ওলাইছো যে গখাও কিমান ওলাল 4 গখাও কিমান ওলাল 4 তো বুজি পাইছে কেনেদৰে কৰিছো মই তো মই ইয়াত লাগলে এটা একটা দেখাই দিও নহলে আৰু কনফিউজন হৈ যাব যে কেনেদৰে 4 ওলালো 2 into 4 5 बार 1 2 3 4 5 2 3 এটা যদি তোমালোকে চাও এইটো কমন আহি আছে এই দৰে আমি কি ওলালো গখাওটো ওলালো তো বুজি পালো এটা তাৰ পাছত নেক্সট স্টেপ আমাৰ কি হ'ব নেক্সট স্টেপ হ'ব নাও আমি কি জানো যে লখাগু কি এটা সংখ্যা লখাগু 96 into 404 into গখাও 96 into 404 কি হ'ব ইকুয়াল টু 96 into 404 96 into 404 তো এইটো হ'ব তো এইটো ফাদার লখাগু
লসাগু তো গসাগু কিমান 4 into 4 কি হ'ব 96 into 404 ইয়ালৈকে আমি বুজি পালো যে কি লিখিছো মই 4 টো বহাই দিলো খালি গসাগু জাগাত তো এইটো মই ইয়াত কৰি দি আছো তো কি হ'ব লসাগু তো কি হ'ব 96404 ডিভাইডত যাব কি 4 4 আহি যাব ডিভাইডত এইখিনি আমি জানো তো 4 লে ইয়াত যদি মই কাটি দিও 101 তো ইয়াত মই ইয়াত মাল্টিপ্লাই কৰিব লাগে 101 to 96 কিমান হ'ব 606 909 to 696 আৰু কিমান হ'ব आंसर 9696 এটো আমাৰ কি आंसर লসাগু কিমান ওলাল 9696 তো আমি এনেদৰে এনেকুৱা ধৰণৰ কোশ্চেন কৰিব পাৰো তো যেতিয়া আমি নেক্সট ক্লাছত যেতিয়া 1.2 কিছুমান কোশ্চেন প্ৰেক্টিস কৰিম তেতিয়া এনেদৰে আমি কোশ্চেনবোৰ প্ৰেক্টিস কৰিম তো চাও তোমালোকে তো এতিয়া আমাৰ নেক্সট কোশ্চেনলৈ আমি প্ৰসিড কৰিম তো নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে দুটা সংখ্যাৰ গসাগু হৈছে 12 আৰু লসাগু হৈছে কি 720 যদি সংখ্যা দুটাৰ পাৰ্থক্য 60 তেন্তে আমি কি কৰিব লাগে যে সংখ্যা দুটা নিৰ্ণয় কৰা তো ইয়াত চোৱা কি দিয়া আছে সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে কিন্তু আমাৰ কি দিয়া আছে সংখ্যা দুটাৰ গসাগু আৰু লসাগু দিয়া আছে তাই আমি কি কৰিব লাগে সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে তো বুজিলো এটো অলপ টাফ আছে তো চোৱা তোমালোকে কেনেদৰে কৰিব লাগে মই লেট সংখ্যা দুটা x আৰু x plus 60 বুলি ধৰিলো তো চোৱা তোমালোকে সৰি x plus 60 নহয় x minus 60 বুলি যদি ধৰিলো দেখি নহব নেকি চোৱা তোমালোকে ইয়াত কি দি আছে সংখ্যা দুটাৰ পাৰ্থক্য কি দি আছে চা ইয়াতে দি আছে যে সংখ্যা দুটাৰ পাৰ্থক্য 60 হ'ব লাগিব সংখ্যা দুটাৰ পাৰ্থক্য কিমান 60 হ'ব লাগিব মই যদি সংখ্যা দুটা x আৰু y বুলি ধৰিলো তো চোৱা তোমালোকে x y কিমান হৈ আছে না 60 তো x টো আমি ধৰছো এতিয়া আমি y এর ঠাত মই এইটো বহাইছো চোৱা y ঠাত x 60 y ঠাত x 60 বুলি বহাইছো তো চোৱা তোমালোকে y ঠাত x 60 হয় না নহয় তো y তো এইটো যদি চোৱা এই 60 টো ইফালে -60 আৰু y টো ইফালে গেল তো চোৱা y কি আহি আছে x 60 তো ইয়াত মই বেলেগ ভেৰিয়েবল লট কৰি মই যদি এটোৱে লৈ লও যে x 60 তো হলে আমাৰ ক্যালকুলেশনটো ইজি হৈ যাব তো এখানে আমি বুঝিলু কেনদৰে কি কৰিলো তো সংখ্যাটা কি x আৰু x 60 তো এতিয়া চাও তোমালোকে সংখ্যাটাৰ গসাগু তো গিভেন তো ইয়াত চাবা কি গিভেন আছে আমাৰ গসাগু x, x 60 কিমান দিয়া আছে 12 আৰু লসাগু x, x 60 কি দিয়া আছে 720 তো এয়া যদি চোৱা তো যদি চোৱা কি কৰিব পাৰি আমি তো এতিয়া আমি অলপ আগতে সূত্ৰ পালো তো এক we know that বা আমি জানো যে কি হ'ব লসাগু কি x into x minus 60 আৰু into গসাগু x, x minus 60 কি উত্তৰটো আমাৰ ইকুয়াল টু এই সংখ্যা দুটাৰ গুণফল তো x into x minus 60 তো আমি যদি চাও আমাৰ কি দিয়া আছে লসাগু কিমান দিয়া আছে 720 মই এখানে ইয়াত কৰি দিম মই ইমানে কালারে তো লসাগু কিমান দিয়া আছে 720 গসাগু কিমান দিয়া আছে 12 into 12
ইকুয়াল টু কি আছে x স্কয়ার মাইনাস 60x এটা হল কি আমার যেখিনি আমাৰ আহি আছে ইকুয়েশনটো এটো হয় তো ইয়াত যদি চাও কি কৰা যায় 720 আৰু 12 মই মাল্টিপ্লাই কৰিম তো 720 तो किमान हुआ 8 6 4 0 8 6 4 0 x স্কয়ার minus 60x তো এটা মই এটা ইকুয়েশন হিসাবে যদি মই লিখো তে কেনে ধরে কি হবো এইটো ইফালে যদি দিলু x স্কয়ার minus 60x minus 8640 ইকুয়াল টু কিমান 0 তো এইটো ইকুয়েশন আমি সলভ কৰিলে আমি x আৰু x 60 অর্থাৎ আমি x এর ভ্যালুটো পাই যাম তাহলে আমি x 60 তো কৰিব পাৰিম তো ৰবা মই ক্যালকুলেশন খিনি কৰি দিম ভিডিওটো মই পজ কৰি ক্যালকুলেশন খিনি কৰি দিম ওকে এই ইকুয়েশনটো সলভ কৰিছা তো মই ইয়াৰ এই মানে ফাদার এইখানে কৰি দিম তো x স্কয়ার এটা 60 ক মই কেনে ধৰে ডিভাইড কৰিব পাৰো কেনে ধৰে মানে যোগ বিয়োগ কৰিব পাৰো যাতে মোৰ आंसर যাতে সেই দুটা সংখ্যাৰ মাল্টিপ্লাই টু এইটো আহে তো কি হ'ব পাৰে 60 120 120 0 यहाँ पर जो है x नहीं x minus 120 60 120 তোমালোকে এক কাম কৰিবা যেনেদৰে কৰিছো বস্তুটো তো বুজি পাইছা তো এই প্ৰসেছটো যদি মই মিডিল টাৰ্মৰ প্ৰসেছ বা এটো ফেক্টৰাইজেচন প্ৰসেছ বুলি কয় এটো প্ৰসেছ বুধয় ক্লাস 10 এতিয়ালৈকে আহা নাই মোৰ যিখিনি মনত আছে যে এইটো প্ৰসেছ এতিয়ালৈকে আহা নাই তো এটা কাম কৰিবা ক্যালকুলেশনটো যেনেদৰে কৰিছো খালি হেৰি কৰিবা এটো মই নেক্সট ভিডিওত মই ইয়াৰ আৰু এটা বেলেগ পদ্ধতি লৈ আহিম কাৰণ এইটো প্ৰসেছ যদি কৰিব যোৱা তোমালোকৰ এক মিডিল টাৰ্ম এটো পদ্ধতি তোমালোক জানিব লাগিব যেটো মোৰ মতে ক্লাস 10 এতিয়ালৈকে আহা নাই তো সৰি মোৰ ভুল হয় মই ভাবি দিছিলো x equal to minus 20 हो x equal to 60 तो ইয়াৰ পৰা যদি ফাদাৰ ক্যালকুলেশন কৰো ইয়াৰ মই आंसर to x ৰ आंसर to কি পাই আছো 120 বুলি পাই আছো তোমালোকে কাম কৰিবা এটো ইগনোৰ কৰিবা মোৰ ক্যালকুলেশনটো তোমালোকে খালি ইগনোৰ কৰিবা মই কেনেদৰে কৰিছো বস্তুটো এটো খালি অলপ খালি মন কৰিবা খালি ক্যালকুলেশনটো ইগনোৰ কৰিবা সৰি হা মোৰ ফল্ট হয় মই পাহৰি গলো যে ক্লাস 10 এতিয়ালৈকে এইখিনি বস্তু আহা নাই তো x 120 আৰু চাবা মোৰ x ইয়াত -60 আহি আছিল তো এটো -60 বা যিকোনো নেগেটিভ নাম্বাৰৰ এলসিএম বা এচসিএফ তো সম্ভৱ নহয় সেইকাৰণে আমি মাইনাস নাম্বাৰটো নলও তো x = 20 আহিলা আৰু x আৰু এটা নাম্বাৰ কি হ'ব এটা নাম্বাৰ যদি হয় আৰু তাহলে x - 60 কিমান হ'ব 60 তো আমাৰ এই দুটা নাম্বাৰ কি হ'ব এটো কি হ'ল 120 আৰু 60 এই দুটা নাম্বাৰ হ'ল आंसर যে আমাৰ নিৰ্ণয় সংখ্যা কি হ'ব 120 আৰু 60 তো আশা কৰো তোমালোকে বুজি পাইছা মই কি আছিল আজিৰ ভিডিওত আৰু মই লাষ্টৰ কোৱেশ্চনটো ইগনোৰ কৰিবা সৰি মোৰ ফল্ট হয় যে মই এই বস্তুটো মই লৈ আহিলো তো আশা কৰো তোমালোকে বুজি পাইছা এইখিনি তো বাই